Hello my dear friends, কি খবৰ আপোনালোকৰ মোৰ নাম জয় গুৱাহাটী থেকে মই ফ্ৰেন্ডছ মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিছিলো যে মই ইতিয়াৰ পৰা কমন পিপলৰ সৈতে কথা পাতিম বিভিন্ন বিষয়বস্তুক লৈ সো তেনে ধৰণৰ এটা ভিডিও আজি মই বনাবলৈ আৰম্ভ কৰিছো গতিকে আপোনালোকে আজিৰ ভিডিওটো সম্পূৰ্ণৰূপে চাব বহুত ভাল পাব আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো আপোনালোকে শেয়াৰ কৰিব সো মই আপোনালোকক পৰিচয় কৰাই দিও এজন অসমীয়া যুৱক জ্যোতিষময় লহকৰ So Jyotishmoy, তোমার জন্মৰ পৰা আৰম্ভ কৰি তোমাৰ পৰিচয়টো খুব ধুনীয়াকৈ মোৰ দৰ্শকসকলক জনাই দিয়াচোন Hi guys, মোৰ নাম Jyotishmoy Lahkar আৰু মোৰ জন্ম চানমাৰী কলনীতে হৈছে আৰু মোৰ জন্ম হ'ল 6 জুলাই 2001 আৰু মই এতিয়া বিকম সেকেন্ড সেম কৰি আছো দিছপুৰ কলেজৰ পৰা ওকে মানে তুমি তাৰমানে একদম খাটি গুৱাহাটীয়ান তাৰমানে খাটি গুৱাহাটীয়ানে মই তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা আছে দেউতা আছে আৰু বা আছে আৰু সবতকৈ ইন্টাৰেষ্টিং ফেক্টটো হ'ল মই আৰু মোৰ বা টুইনছ হয় আচ্ছা তোমালোক টুইনছ আৰু বা মানে তোমাৰ কিমান সময় ডাঙৰ 1 মিনিট 50 সেকেন্ড ব্যৱধানত আচ্ছা এটা তুমি টুইনছ মানে কেনেকুৱা ধৰণৰ টুইনছ তোমালোকে জানানে এইটো মইতো কমাৰ্চৰ ষ্টুডেন্ট হয় তথাপিতো এইটো মই নন আইডেন্টিকেল টুইনছ হয় এইটো আচ্ছা তোমাক নন আইডেন্টিকেল টুইনছ বুলি কোৱা হৈছে ন সো এক্স্যাক্টলি তো নাজানে যে নন আইডেন্টিকেল টুইনছটো কি আৰু এটা টুইনছ আছে তোমাৰ সেইটো ফ্ৰেটাৰ্নেল টুইনছ ঠিক আছে সৰি নন আইডেন্টিকেল টুইনছটোকে তোমাৰ ফ্ৰেটাৰ্নেল টুইনছ বুলি কয় মানে টুইনছ টু প্ৰকাৰৰ দৰ্শকসকল আপোনালোকক মই জনাই দিও যেটো মই বায়োলজি ষ্টুডেন্ট হয় আৰু এটা আইডেন্টিকেল টুইনছ আছে ঠিক আছে সো নন আইডেন্টিকেল টুইনছটো কেনেকুৱা হয় আমাৰ হিউম্যান বিংছত জেনাৰেলি কি হয় যিসকল ফিমেল আছে ফিমেলে তোমাৰ কি হয় এটো প্ৰত্যেকটা জন্তুত আমি ওভাৰঅল হিউম্যান বিং জন্তুৱে হয় ঠিক আছে কিন্তু প্ৰত্যেকটা জন্তুৰ এই প্ৰসেসটো অলপ বেলেগ হয় তোমাৰ কি হয় কুকুৰৰ যেনেকৈ আছে কুকুৰৰ তোমাৰ ওভুলেশনত মানে ওভুলেশন মানে হল কি আমাৰ ফিমেলে কণী পাৰে বুজি পাইছা যেনেকৈ মুৰ্গী কণী পাৰে হাঁহে যেনেকৈ কণী পাৰে আমাৰ হিউম্যান বিংছেও কণী পাৰে আৰু সেই কণীটো কি হয় বাহিৰত ৰিলিজ নহয় ইনসাইডত থাকে ঠিক আছে ফিমেলৰ বডিৰ ভিতৰত থাকে ওকে সো এই কণীটোত কি হয় আমাৰ যিসকল আমাৰ মেল পারসন পৰা যেটা কয়টাস এক্টিভিটি মানে আমাৰ যোনটো কয়টাস এক্টিভিটি মানে এটো কমন ল্যাঙ্গুৱেজত বুজি পাইছা কি হয় সো যোনটো সেক্সুৱেল এক্টিভিটি বা কয়টাস এক্টিভিটি হেতুত আমাৰ স্পাম বিলাক যায় ঠিক আছে আৰু স্পাম বিলাকে কি হয় তেনেকৈ কুকুৰৰ ক্ষেত্ৰত স্পাম বিলাকে তাৰ মানে সেই কণীবোৰত তাৰ মানে সোমাই যায় সো হেতুক ফাৰ্টিলাইজেশন বুলি কয় আৰু তেনেকৈ কুকুৰৰ কি হয় বহুত লৰা চলি একেলগে জন্ম কাৰণ হেতু বহুতটা কণী পাৰে একেলগে ঠিক আছে কিন্তু আমাৰ হিউম্যান বিংছত কি হয় 1 মান্থত এটা এগ ৰিলিজ হয় প্ৰত্যেকটা ফিমেলৰ এটো নরমাল প্রসেস হয় আৰু সেই প্রসেসটো কি মেনস্ট্ৰুয়েশন যোনটো হয় ফিমেলৰ সেই মেনস্ট্ৰুয়েশনটো থ্ৰু দি সেই এটা কণী পাৰে ঠিক আছে আৰু যেতিয়া মেনস্ট্ৰুয়েশন যেতিয়া প্ৰেগনেন্ট নহয় মহিলাবোৰে তেতিয়া সেই এগটো তাৰমানে ড্যামেজ হৈ কেনে মেনস্ট্ৰুয়েশন হৈ কেনে মেনস্ট্ৰুয়েশন ব্লাড হৈ ওলাই যায় কিন্তু কেতিয়াবা অলপ বেলেগ কেছত কেতিয়াবা কি হয় এক্সেপশনাল কেছ কেতিয়াবা কি হয় আমাৰ হিউম্যান বিংছৰ ফিমেলত তোমাৰ সেই কণী পাৰা দুটা বেগ থাকে মই কমন ল্যাঙ্গুৱেজত বুজাইছো সেই কণী পাৰা বেগ দুটা ওভেৰি বুলি কয় ঠিক আছে তাতে কণী জমা হৈ থাকে আৰু পাৰ মান্থ মানে অল্টাৰনেট হয় কেনে এটা ওভেৰিৰ পৰা ইফালে এটা থাকে ইফালে এটা থাকে এটা কণী 1 মান্থত এটা টাকে ৰিলিজ হয় ঠিক আছে এবাৰ ইটোৰ পৰা এটা কণী ৰিলিজ হ'ব বা নেক্সট মাহত ইটো মাহৰ এটাৰ পৰা এটা কণী ৰিলিজ হ'ব কিন্তু কেতিয়াবা সাৰ্টেন কেছত কি হয় একেলগে দুইটা কণী ৰিলিজ হয় ঠিক আছে দুইটা কণী ৰিলিজ হৈ গল আৰু দুটা কণী জমা হৈ আছে ফিমেলটোৰ পাৰ্টছত সো তেতিয়া যেটা স্পাম যাব আৰু আমাৰ স্পাম তোমাৰ এটা সেক্সুৱেল এক্টিভিটি বা এটা কয়টাস এক্টিভিটিত তোমাৰ 400 মিলিয়ন স্পাম যায় 3 ইডিয়টছ চাইছা ন 3 ইডিয়টছৰ বহুত স্পাম যায় তাৰছত এটা স্পামে জয়ী হয় তেনেকৈ আমাৰ হিউম্যান বিংছৰ ৰেসটো আমাৰ কম্পিটিশন বৰ্তমান প্ৰফেশনাল কেৰিয়াৰ ক্ষেত্ৰতো হেতু এক্সাম্পল দি 3 ইডিয়টছত দেখাইছিল সো তেনেকৈ এটা স্পামে জয়ী হৈ কেনে ফাৰ্টিলাইজ কৰিব পাৰে মানে কণীটোত এন্ট্ৰি কৰিব পাৰে তাৰছত বেবি ফৰ্মেশনছ হয় ঠিক আছে সো এটা 400 মিলিয়ন স্পাম যায় দুটা কণী যদি আছে দুটা লক্ষ্য হৈ গল সো তেনেকৈ দুটা স্পামে দুটা কণীত তোমাৰ সোমাই কেনে এন্ট্ৰি কৰে আৰু তেনেকৈ দুটা বেবি ফৰ্মেশনছ হয় আৰু দুইটা বেবি একেলগে ডেভেলপ হৈ দুটা মানে আল্টিমেট বেবি ডেভেলপ হয় আৰু তাৰছত থ্ৰু পাৰ্টুৰেশন প্ৰসেস হিটো কয় যেটা বেবি যেটা উলাই ৰিলিজ হয় যেটা বডিৰ পৰা হেতু পাৰ্টুৰেশন প্ৰসেস বুলি কয় ইন বায়োলজি ঠিক আছে সো এই পাৰ্টুৰেশন প্ৰসেস দি তোমাৰ তেনেকৈ তোমালোক এক্স্যাক্টলি জন্ম হৈছা সো সেই কাৰণে তোমালোক নন আইডেন্টিকেল টুইনছ এটা সোৱা দুটা স্পামত তোমাৰ ডিফাৰেন্ট ক্ৰোমোজোম কৈছে ক্ৰোমোজোম এবিলাক নিশ্চয় পঢ়িছিলা স্কুল লাইফত সো ক্ৰোমোজোমত তোমাৰ যিবিলাক তোমাৰ আমাৰ মেলৰ পৰা যিখিনি ক্যাৰেক্টাৰছ আছে সেই ক্যাৰেক্টাৰছ বিলাক জিনে কেৰি কৰে আমাৰ চকু কেনেকুৱা হ'ব নাক কেনেকুৱা হ'ব হেকাৰণে তুমি তোমাৰ দেউতাৰ দৰে বা তেনেকুৱা ধৰণৰ সো আমাৰ কিবা বংশত যিবিলাক ক্যাৰেক্টাৰছ আছে সেইবিলাক তোমাৰ হাউফাও কেনেকুৱা হ'ব আমাৰ হাৰ্টৰ কেনেকুৱা ষ্ট্ৰাকচাৰ কেনেকুৱা বিলাক সব তাতে লিখা থাকে
সো সেইকাৰণে দুটা ক্ৰমোজম যায় আৰু তাতে আমাৰ সেক্স ডিসাইড কৰে সেই মেলৰ পৰা যোৱা ক্ৰমোজমটো স্পাৰ্মটোত তাতে তোমাৰ মেলৰ পৰা যোৱা স্পাৰ্মে ডিসাইড কৰে ল'ৰা হ'ব নে ছোৱালী হ'ব সেইকাৰণে তোমাৰ দুটা স্পাৰ্মে দুটা বেলেগ বেলেগ জিন কেৰি কৰে কাৰণে এই দুটা কণী ফাৰ্টিলাইজ কৰিল মানে এন্ট্ৰি কৰিল আৰু তেনে দুটা বেবি হোৱাৰ কাৰণে বেলেগ বেলেগ জিন কাৰণে সেক্সটো তোমাৰ ডিফাৰেণ্ট হয় নট আইডেন্টিকেল টুইনছত বা ফ্ৰেটাৰ্নেল টুইনছত সেইকাৰণে নন আইডেন্টিকেল টুইনছত ফ্ৰেটাৰ্নেল টুইনছত ল'ৰা ছোৱালীও জোৰা হ'ব পাৰে বা ল'ৰা জোৰা হ'ব পাৰে ইটছ ডিপেণ্ড অন দি কম্পজিশনছ অফ স্পাৰ্ম ঠিক আছে আৰু আইডেন্টিকেল টুইনছ কি হয় তোমাক সেইটো মই অলপমান বুজাই দিওঁ যে আইডেন্টিকেল টুইনছটোত তোমাৰ এটা স্পাৰ্ম যায় আৰু এটা কণীতে ৰিলিজ হয় এটা কণীতে ফাৰ্টিলাইজ কৰে অৰ্থাৎ সোমাই যায় তাৰপিছত সেই বেবিটো ফৰ্মেশ্যন হয় আৰু বেবিটো ফৰ্মেশ্যন হোৱাৰ প্ৰথম ষ্টেজটোক জাইগট বুলি কয় তাৰপিছত লাহে লাহে এইটো এটা ষ্ট্ৰাকচাৰ ডেভেলপ হয় এইটো মৰুলা এইবিলাক নাম আছে মানে তোমাৰ এই ঊলৰ সূতাৰ তুমি চায়েন্স ষ্টুডেণ্টক সুধিলে তুমি গম পাবা আচ্ছা তোমাৰ বাইদেউ কি পঢ়ি আছে বা এতিয়া মেডিকেল কোচিং কৰি আছে ওকে সো তোমাৰ বাইদেউ সায়েন্স ষ্টুডেণ্ট তুমি বাইদেউ খুলিলে গম পাবা সো সেই তাৰপিছত কেতিয়াবা কি হয় জাইগট ষ্টেজৰ পৰা পাৰ হয় তোমাৰ দুটা ডিফাৰেণ্ট ভাগ হৈ যায় আৰু ভাগ হয় তেতিয়া কিবা কাৰণত তাৰমানে দুটা ভাগ হৈ যায় ভাগ হৈ কেনে তাৰমানে যেনে বুন্দিয়া লাড্ডু বনালে দুটা বুন্দিয়া লাড্ডুটো আৰু ভাঙি দিয়া আৰু দুটা লাড্ডু হৈ যাব সো বা কলটো কেতিয়াবা জোৰা লাগি থাকে ন সো বুন্দিয়া তো তেনেকৈ তোমাৰ লাড্ডুটো কেতিয়াবা কি হয় এনেকুৱা ফৰ্মেশ্যনেৰে হয় ষ্ট্ৰাকচাৰটো সো কেতিয়াবা আধা ডিফাৰেণ্ট হৈছে অলপমান জইন হৈ যায় সেইকাৰণে কিছুমান টুইনছ যিবিলাক হয় কিবা গাত লাগি থাকে এটেচমেণ্ট হৈ থাকে ব্ৰেইনত এটেচমেণ্ট হৈ থাকে সেইটো বেছি ডেঞ্জাৰাছ হয় বা বহুত প্ৰব্লেম হয় আইডেণ্টিকেল টুইনছ চ' নন আইডেণ্টিকেল টুইনছটো বহুত ভাল লাগে একচুৱেলি যোৰা মোৰ নিজৰ বাইদেউৰো দুজন সন্তান আছে অৰ্থাৎ এজন ল'ৰা এজন ছোৱালী চ' এজনৰ নাম অৰ্জুন এজনৰ নাম অৱনী ঠিক আছে চ' বহুত একচুৱেলি ল'ৰা নন আইডেণ্টিকেল টুইনছক ডাঙৰ দীঘল কৰাটো মাকৰ কাৰণে বহুত কষ্টকৰ হয় আৰু সেইকাৰণে তোমাৰ মাৰো বহুত কষ্ট হৈছে তোমালোকক ডাঙৰ দীঘল কৰোঁতে তোমাৰ তেনেকুৱা কিবা তোমাৰ অনুভৱ জানানে তোমাৰ মায়ে কিবা কয়নে মায়ে কয় আৰু সৰুতে কষ্ট হৈছে বুলি সেইকাৰণে কয় ভালকৈ পঢ়া শুনা কৰ কষ্টটো সাৰ্থক কৰ আমাৰ সেইটো আৰু আমাৰ লক্ষ্য হ'ব লাগে জেনেৰেশ্যনত আৰু তোমাৰ ঘৰত কেনেকুৱা তোমাক বেছি মায়ে মৰম কৰে নে তোমাৰ বাইদেউক বেছি মৰম কৰে কাৰণ একেই পুৰা একেই টুইনছ এতিয়া হ'ল মা দেউতাই দুইটাক সমানে মৰম কৰে আৰু দুইটাৰ কথা সমানে চিন্তা কৰে আৰু মোৰ মা দেউতাও মোৰ বা আৰু মোৰ কথা সমানে চিন্তা কৰে সেইটো থ্ৰু গালি পাৰে হওক বা ধমকি দিয়া হওক বা মৰমতে হওক কিন্তু মৰমটো যোনটো ভাল পোৱা আমাৰ প্ৰতি মোৰ আৰু বাৰ প্ৰতি সেইটো সদায় থাকে দেউতা আৰু মাৰ সদায় থাকিব সেইকাৰণে গালি পৰা সেইটো বুলি কথা নাই আৰু সদায় থাকিব এনে তোমাৰ মা দেউতাই তোমাক কেনেকুৱা শাসন কৰে ষ্ট্ৰিক্ট নে বহুত কেনেকুৱা ধৰণৰ তোমাৰ ঘৰত চিটুৱেশ্যন মানে বহুতৰ বেলেগ বেলেগ বহুত আছে এনেকুৱা পেৰেণ্টছ আছে তোমাৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ ক্ষেত্ৰত বহুত ষ্ট্ৰিক্ট এনভাইৰনমেণ্ট থাকে কিছুমান দেউতাক বহুত ষ্ট্ৰিক্ট থাকে মাকো ষ্ট্ৰিক্ট থাকে তোমালোকৰ ঘৰত কেনেকুৱা ধৰণৰ মোৰ ঘৰত আমাৰ সেনেকুৱা ষ্ট্ৰিকনেছ বুলি নাই কিন্তু কয় যোনটো কাম কৰ সেইটো কামত পূৰা ছাকচেছ হ'ব লাগিব মানে যোনটো কাম কৰা সেইটো কাম মানে আধাতে এৰি থৈ যাব নালাগে সেইটো কয় আৰু পঢ়া শুনা হওক মানে কি নিজৰ কেপাচিটি অনুযায়ী তোমালোকে পঢ়া কিন্তু কষ্ট কৰা এইটো মোৰো এটা মাও মোক কৈছে দেউতাই কৈছে কষ্ট কৰা মানে কষ্ট কৰা কিন্তু হাৰ মানে এবাৰ ফেইল কৰবা দুবাৰ ফেইল কৰবা তিনিবাৰ ফেইল কৰবা 4 নম্বৰ বাৰ সাৰ্থক হ'বা সেইকাৰণে মোৰ নিজৰ মটিভ আছে যে মই কষ্ট কৰি যাম কিন্তু হাৰ নামানো সেইটো এটা হ'ব লাগে এতিয়া ইউথৰ ক্ষেত্ৰত হ'ব লাগে বহুত ডিপ্ৰেশ্যন হৈ যায় ইউথবিলাকে কিন্তু আমাৰ ক্ষেত্ৰত সেই ডিপ্ৰেশ্যন নাই মোৰ ক্ষেত্ৰত এইটো আৰু এটা কথা নিশ্চয় তুমি জানা তোমাৰ কথাবিলাক শুনি গম পালোঁ তোমাৰ মা দেউতাই মানে তোমাক তেনেকুৱা ষ্ট্ৰিকো নকৰে বাট তোমাক বুজাই আৰু তুমি বুজি পাইছা বুলিও কৈছা আচ্ছা তো গতিকে এটা কথা গম পালে যে তোমাৰ মা দেউতাই তোমালোকক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰি আছে গতিকে ইয়াৰ ৰিটাৰ্ণত তুমি তোমাৰ মা দেউতাক কিবা দিবলৈ চেষ্টা কৰিছা নে নাই চেষ্টাটো কৰিছোঁ চেষ্টাটো কৰিবই লাগিব সেইটো এটা আমাৰ ৰেছপনচিবিলিটি দায়িত্ব আছে চেষ্টা কৰিছোঁ মানে কি পইচা পাতিতো সেইটো হয় কিন্তু মৰমটো যদি দিব পাৰোঁ মা দেউতাক সেইটো চবতকৈ মোৰ ডাঙৰ এটা এছেট বুলি ভাবোঁ মই মৰম যদি দিব পাৰোঁ মা দেউতাক সেইটো ডাঙৰ এছেট পইচা পাতিৰ ক্ষেত্ৰতো মানুহৰ পইচা থাকিলেও কিছুমানে মৰম দিব নোৱাৰে কিন্তু মোৰ কথা হ'ল মৰমো দিব লাগিব তাৰ লগতে পইচা পাতিও অলপ হেৰি কৰিব লাগিব আৰু তুমি এতিয়া কমাৰ্চ পঢ়ি আছা ন এনে তোমাৰ উদ্দেশ্য কি এতিয়া জীৱনত পঢ়া শুনা কৰি জীৱনত উদ্দেশ্য বহুত আছে কিন্তু এজন মই ভাল পাৰ্চন এজন হ'ব খোজোঁ মানে দেশৰ হকে জাতিৰ হকে মই মাত মাতিব খোজোঁ দেশৰ জাতিৰ হকে দেশ জাতিৰ হকে আৰু মই কাম কৰিব খোজোঁ আৰু মোৰো নিজৰ পাৰ্চনেল হেৰি আছে মই মাৰ্চেল আৰ্টছ শিকোঁ আৰু বিভিন্ন ধৰণৰ কাম কৰোঁ আছে কাম কৰি যাম মানে কমাৰ্চ লাইনত এনে কি চাকৰি কৰিবা নে কিবা বেলেগ কিবা প্লেনিং আছে নে কিবা এক্সাম দিয়া তেনেকুৱা ধৰণৰ প্লেনিংটো বহুত আছে কিন্তু কৰি যাম ষ্টেপ বাই ষ্টেপ হ'ব চব আচ্ছা এনেকুৱা হ'ব নেকি যে তুমি পঢ়া শুনা কৰি বহুত ডাঙৰ মানুহ হৈ যাবা তাৰপিছত তুমি বেলেগত ক'ৰবাত বাহিৰত চাকৰি কৰিবা তাৰপিছত তুমি তোমাৰ মা দেউতাক পাহৰি যাবা চাকৰিৰ ব্যস্ততাৰ মাজত তেনেকুৱা কিবা হ'ব পাৰে নেকি তোমাৰ লগত এইটো হোৱা চান্সে নাই মোৰ ক্ষেত্ৰত
মই কিয় পাহৰিম মা দেউতাক কোনো আচলতে কি জানে পইচা হওক যিমান মা দেউতাক পাহৰিব নোৱাৰে কাৰণ মা দেউতাই আমাক ডাঙৰ কৰিছে আমি যে কাপোৰ পিন্ধিছোঁ আমি যে চাৰ্ট তাৰ্ট পিন্ধিছোঁ এতিয়া মোৰ নিজৰ পইচা নাই কোনো মা দেউতাৰ কষ্ট ধনেৰে আমাক চাৰ্ট কাপোৰ সেইবোৰ দিছে সেইকাৰণে মা দেউতাৰ কষ্টৰ কথা ভাবি মই বাহিৰতে য'ত চাকৰি কৰোঁ অসমতে চাকৰি কৰোঁ মই কেতিয়াও মা দেউতাক নাপাহৰোঁ সেইটো চবৰে হ'ব লাগে একদম কনফিডেণ্ট 100%। কিন্তু এনেকুৱাও বহুতে কয় কিন্তু পিছত মানে বিয়া কৰোৱাৰ পিছত মানে এনেকুৱা বিভিন্ন আৱেগিক হয় ব্যস্ততাৰ ফলত বহুত এনেকুৱা তুমি নিশ্চয় বিভিন্ন বাতৰি দেখা পাইছা টিভিয়ে পেপাৰে যে তেনেকুৱা মাক দেউতাক বহুত ডাঙৰ ডাঙৰ ডক্টৰ অফিচাৰ হৈ যায় কিন্তু মাক দেউতাকক পাহৰি যায় মাক দেউতাক ক'ৰবাৰ বিল্ডিঙৰ মানে ৰুমত সোমাই থাকে চ' তেওঁলোকক লৈ তুমি কি ক'বা তেওঁলোক নিজেলৈ অধপতন হ'ব ভগৱানে উত্থানো কৰে কিন্তু অধপতনো হ'ব তেওঁলোক চ' তুমি ইন শ্বৰ্ট মই তোমাক এইটোৱে ক'ম যে তুমি অভাৰঅল এজন ভাল মানুহ হ'ব বিচাৰা ৰাইট য়েছ অভাৰঅল ভাল মানুহ হ'ব বিচাৰোঁ ভাল কামত থ্ৰু দি বেয়া কামত থ্ৰু দি নহয় বেয়া কাম কৰিও ভাল মানুহ হৈছে বহুত আছে ইয়াতে কিন্তু ভাল কামত থ্ৰু দি টাইম লাগিব কিন্তু কাম কৰিম চ' তোমাৰ উদ্দেশ্য এইটো নহয় যে তুমি এজন ডাঙৰ বিজনেছমেন হ'বা ডাঙৰ এজন পইচা থকা মানুহ চাকৰিয়াল হ'বা তোমাৰ উদ্দেশ্য কি এজন ভাল মানুহ হোৱা পইচা লাগিব কিন্তু ভাল মানুহটো হ'ব লাগিব প্ৰথমতে কি হ'ব লাগিব এজন আদৰ্শ পুত্ৰ হ'ব লাগিব ৰাইট এইটো আদৰ্শ পুত্ৰ হ'ব লাগিব তাৰপিছত আদৰ্শ জাতিৰ বাবেতো নিশ্চয় আদৰ্শ ক'ব লাগিব জাতি যদি আমি জীয়াই নাৰাখোঁ কোনে ৰাখিব সমাজৰ বাবে কিবা কৰিবানে নিশ্চয় কৰিম সমাজৰ কাৰণে যিকোনো কাম কৰিম সমাজৰ কাৰণে যে সমাজৰ কাৰণে যে কিবা স্কুল সৰাম সেইটো নহয় সমাজৰ কাৰণে কিবা এটা সমাজক শিকাব খুজিম মানে সমাজৰ এৱাৰনেছ কৰিব খুজিম এই বিষয়বোৰত যিবোৰ বিষয় অসমত চলি আছে এতিয়া হয় চ' তোমাৰ বিষয়ে আজি ভালেখিনি কথাই মোৰ ভিডিঅ'ত জনালোঁ আৰু পিছলৈকে আৰু বহুত কথা পাতিম চ' আজিৰ কাৰণে ইমানেই দৰ্শকসকল চ' আপোনালোকে ভিডিঅ'টোৰ থ্ৰু দি বহুখিনি কিবা কিবি পালে চ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ আৰু এনেদৰে আপোনালোকৰ সৈতে মই কথা পাতিম আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে আপোনালোকৰ যি ভিতৰৰ যি ইনাৰ বিউটি বিশেষত্ব সেই বস্তুখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বিকজ উই আৰ দ্য কমন পিপল এণ্ড কমন পিপল কেন ডু এভৰিথিং এণ্ড কমন পিপল কেন মেক ছ'চাইটি অ'কে চ' সেই উদ্দেশ্যেৰে এই ভিডিঅ' বনোৱা হৈছে ধন্যবাদ জয় আই অসম